চকলাই কাই ফোন কৰে হেল্ল' হেল্ল' কেষ্টুকে কৈ আছেনে? মাক চকলাই কি ধুনীয়া হৈছে কৰবা আপি এইটো পতাবা বুলি ভাল আছিল। হয়, মই জিঅ' অফিচৰ পৰা কৈছোঁ। আপুনি 2 মাহ ধৰি ৰিচাৰ্জটো কৰা নাই। নাই মই ৰিচাৰ্জ নকৰোঁ। মই আপোনালোকৰ মালিকক মই বয়া পাইছোঁ। আমাৰ মালিক কোন ছাৰ? মানে মই আম্বানী তাক বয়া পাইছোঁ। কিয় ছাৰ? কিহৰ কাৰণে ছাৰ? আম্বানী 1000 কৰোৰ টাকা দি এই পিতাকৰ বিয়া পাতলা, মোক একবাৰ নামাতলা। ৰিচাৰ্জ শেষ হ'লে মোক ফোন মাৰা। আজি 3 বছৰ ধৰি মই জিঅ'ত ৰিচাৰ্জ কৰি আছোঁ। আম্বানীৰ বিয়াত পইচা কম হোৱা বুলি মই 25 টাকাৰ জিঅ' ৰিচাৰ্জ এনে কৰিছোঁ মই। বাইদেউ আপোনাক মই কি বুলি ক'ম আৰু এতিয়া? হয় ছাৰ, আপোনাৰ প্ৰব্লেমটো মই বুজি পাইছোঁ। এইটোতো আমাৰ দায়িত্ব হয়। আপুনি পাৰিলে ৰিচাৰ্জটো কৰি ল'ব। নকৰোঁ মই ৰিচাৰ্জ নকৰোঁ। মাক চকলাই কি কৰা কৰবি যা। হয় ছাৰ, আপুনি ৰিচাৰ্জ নকৰিলে আপোনাৰ চিমখন বন্ধ কৰি দিয়া হ'ব। যাই মাক চকলাই কোনে বন্ধ কৰা যি কৰা মই এইবাৰ ভদা চিম বানি ল'ম মাক চকলাই। আৰু বাইদেউ এটা কথা শুনি লওক, এই নাম্বাৰটোত মোৰ কিন্তু 15টামান বেংকৰ একাউণ্ট আছে। হয়তো বেংকত 1 টাকা 2 টাকা থাকবা পাৰে, কিন্তু 1 টাকা 2 টাকাৰ বহুত পইচা। আপুনি গম পাই না? পইচা কেনে কাই দিব? সুতে মূল্যে আদায় দিব লাগিব যদি চিমখন বন্ধ কৰে। হয় ছাৰ, আপোনাৰ প্ৰব্লেমটো বুজিব পাৰিছোঁ, কিন্তু এইটো আমাৰ দায়িত্ব। আমি 3 মাহ পিছত ৰিচাৰ্জ নকৰিলে সেইটো সকলোৰে চিমবোৰ কাটি দিয়া হয়। সেইকাৰণে আপুনি পাৰিলে সোনকালে আপোনাৰ ৰিচাৰ্জটো কৰি ল'ব। চিম কাটলি আম্বানীৰ গলত ধৰি চিঙি ধৰিম মাক চকলাই। কাটবাৰিচোন গল দুইচিয়া কৰি দিম। বাইদেউ খাবাৰ ভাত নাই, তিৰিক বন্ধক থৈ কেনে মই এতিয়া চলি আছোঁ জীৱন। আৰু বাইদেউ আপুনি মোক ৰিচাৰ্জ কৰবা কয়। হয় ছাৰ, আপোনাৰ প্ৰব্লেমটো মই বুজি পাইছোঁ। আপুনি পাৰিলে ৰিচাৰ্জটো কৰি ল'ব। ধন্যবাদ। ধন্যবাদ ধন্যবাদ। মাক চকলাই মইহে জানো মই কিমান কষ্টত চলি আছোঁ। তাও কি বুজিব মোৰ কষ্ট। কিবা কেজি চলি আছোঁ। মাক চকলাই ৰিচাৰ্জ কৰবা দে, খাবাৰ ভাত নাই। মাক চকলাই এইবাৰ ফোন মাৰলি কোটি কাটিম তাহাক।